তো ওয়েলকাম টু মাই চেনেল মই নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আজি 3টা এই ৰ'দ কমাই নাই চাইছোঁ বাপৰে বাপ আৰু মই যাবৰ কাৰণে ওলাইছোঁ মঙললৈ আৰু মানে বহুত দিনৰ পৰা বস্তু এটা আনিম বুলি ভাবিছোঁ আনিব হোৱা নাই মানে আমাৰ ঘৰত দুটামান বস্তু বেয়া হৈ আছে তো বস্তুকেইটা লৈ আহোঁ মঙললৈ যাওঁ আৰু মাকো বোলে বস্তু এটা লাগেই তো তাকে লৈ আহোঁ যায় আৰু মায়ে কিবা কিবি বান্ধি দিছে এটা জেগাত দি থৈ যাব লাগিব মানে আমাৰ জেঠি মাহঁতৰ দি থৈ যাব লাগিব বাকী আৰু মই যাম এতিয়া মঙলদৈত তো বলক কি আনো কি নানো চাই আহিম বলক ক'ৰ পৰা আনো কিনো বস্তু আনো বা ক'ৰ পৰা আনিম গোটেইখিনি বস্তু আপোনালোকক দেখাম তো বলক এতিয়া মানে এইফালে মেইন কণ্ডিশ্যনটো হৈছে কি মই যিখিনি বস্তু আনিব যাম এইখন গাড়ী লৈ আহিব নোৱাৰি তাৰ কাৰণে লাগিব এখন লেডিজ মানে এখন স্কুটি চ' ফাৰ্ষ্ট টাইম স্কুটিখন লওঁ সেইফালে যাম তেতিয়া মোৰ লগত এটা স্কুটি এখন আছে তাৰপৰা স্কুটিখন ল'ম লৈ উঠি কিনে দুমপুৰা মঙলদৈত যাম গোটেইখিনি বস্তু দেখাই আছোঁ তো ব'লক আৰু এটা কথা কৈ আছোঁ ৰ'ব তো কথাটো মানে কি আপোনালোকক বহুত বহুত ধন্যবাদ ৰ'ব মোবাইলটোত দেখাই আছোঁ এইফালে চাব পাৰে আপোনালোকে মোৰ এইটো শ্বৰ্ট ভিডিঅ'ত বহুতখিনি মৰম দিছে লগতে আৰু এটা বানপানী ভিডিঅ' বনাইছিলোঁ তাতে বহুতখিনি মৰম ভাল পোৱা পাইছোঁ তো তাৰ কাৰণে একদম অশেষ অশেষ ধন্যবাদ আৰু সেনেকৈ ছাপোৰ্ট কৰিব মৰম চেনেহ কৰি থাকিব এদিন ময়ো আগুৱাই যাম আৰু আপোনালোকক বহুত বেলেগ বেলেগ জেগাত লৈ যাম দেখুৱাই থাকিম তো আপোনালোক বহুত বেলেগ বেলেগ প্ৰজেক্টবিলাক ভাবি থৈ দিছোঁ তো আপোনালোকে মৰম আশীৰ্বাদ দিব মই আপোনালোকৰ মাজলৈ সেই প্ৰজেক্টবিলাক আগুৱাই আগুৱাই লৈ যাই থাকিম তো ব'লক এতিয়া যাওঁ মঙললৈ তো চলি গাড়ীখন থলোঁ গাড়ীখন থৈ চালা ইপাত চাবি নহয় ৰ तो चलिए ये मेरा स्कूटी मैंने ले लिया ये साला चलिए पाई गलो मोर गाड़ी मेरे को मेरे गाड़ी मिल गया मैं गाड़ी पाई गलो और साइड पर उल्टा का भय चलছে ना तो बोलो এতিয়া আমি যাই থাকোঁ চলে চলো 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 তো গাইছ বৰ্তমান মই এফালে বদুগুৰি পাৰ হৈ আহিলোঁ আৰু আজি বহুত দিনৰ মূৰত আহিছোঁ মই হাইৱেৰে মানে আমাৰ হাইৱেদি শিক্ষা অহা নপৰে কাৰণ আমাৰ সেইফালে সেই চিধা ৰাস্তাটো ভাল কৰিছে একদম পুৰা ধুনীয়া ৰাস্তা সেইকাৰণে সেইফালেদিয়ে যোৱা যায় আৰু এইটো ৰাস্তাটো মই আজি বহুত দিনৰ মূৰত আহিছোঁ চাওঁ মানে কেতিয়াবা কেতিয়াবা হাইৱেদি গাড়ী চলাই ভাল লাগে বাৰু আৰু আছে এটা সময়ত এই জেগাখিনি পিংলেণ্ড বুলি বহুত ভাইৰেল হৈছিল আপোনালোকে যদি ইনষ্টাগ্ৰাম চলাই তো ইনষ্টাগ্ৰামত পাইছিলে মানে ফটো পোষ্ট বা ৰিল পিংলেণ্ড 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 এই পিংলেণ্ড এইখিনি জেগাই আছে এতিয়া সেই পিংলেণ্ড জোকালেণ্ড হৈ গৈছে জোকালেণ্ড পানীলেণ্ড এইফালে বিৰাট দোকান পাৰ হৈ আহি মই দেখা পালোঁ আমাৰ এখন চাইনবোৰ্ড আৰু চাইনবোৰ্ডত লিখা আছে মঙলদৈ 9 কিলোমিটাৰ চলি আমি 9 কিলোমিটাৰ যাত্ৰা কৰোঁ যাত্ৰা কৰি যাই কিনে পাম আমি মঙলদৈ তো ফাইনেলি দোকানত আহিলোঁ এখন আমাৰ মঙলদৈ টাউনৰ চবতছে মানে ডাঙৰ দোকান এন মাৰ্কেটিং মই চব বস্তু ইয়াৰ পৰা লগে ভিডিঅ' কৰি থাকোঁ মোবাইলটো ইয়াৰ পৰাই ঘৰত থকাটো ইয়াৰ পৰাই আৰু মই সেইকাৰণে এটা মোবাইল ল'বৰ কাৰণে এইটো চাওক ইয়াতে মোবাইল ল'লোঁ লাভাৰ দাম বোলে 1500 টকা দাম ইয়াতে লিখা আছে ৰ'ব ক'ৰবাত দামটো চাওক এনেকুৱাকৈ এতিয়া মোবাইলটো ল'লোঁ ইয়াৰ পৰা আৰু মোবাইলটো এটা বস্তু চাব নেকি ট্ৰছ চাওক মাছ মাৰিব যাব পাৰিম দেউ নাই যদি তো গাইছ এখন হৈছে দোকান চাওক দোকানৰ পৰা ওলাই আহিলোঁ আৰু আমাৰ মোবাইল এইটো মই দেখাই আছোঁ ভালকৈ আপোনালোকক খুলি মেলি কি বস্তু হয় তাৰ আগতে আৰু এটা বস্তু ল'ব লগা আছে লৈ লওঁ চলি তো ফাইনেলি মোবাইলটো লৈ কিনে আহিলোঁ এইফালে আমাৰ এখন দোকান আছে মানে মোৰ অলপ চিনাকি টাইপৰ বাৰু ডাইৰেক্ট চিনাকি নাই হ'লেও তাৰ পৰা এখন ফেন ল'লোঁ মানে আমাৰ ঘৰৰ ফেনখন মই বাৰু ভিডিঅ' বনাওঁতে ফেনখন অফ কৰি ভিডিঅ' বনাওঁ তথাপি ফেনখনে মানে কেৰ মেৰ থাকে গোটেই ভাড়া ভাড়া ভাঙি থাকে না সেইকাৰণে ভাবিলোঁ কি ফেন এখন লাগে যিহেতু গৰমৰ দিন চলি আছে সেইকাৰণে ফেন এখন ল'লোঁ আৰু সেইখন ফেন মানে বহুত বেয়া হৈছে অলপমান বেয়া নহয় বহুতেই বেয়া হৈছে সেইকাৰণে ফেন এখন ল'লোঁ আৰু এইখন ফেন ৰ'ব এটা বস্তু ল'ম বুলি ভাবিছিলোঁ বস্তুটো মই ল'বৰ কাৰণে পাহৰিলোঁ তো মানে কৈছোঁ মই যে কৈছিলোঁ দোকানত এটা বস্তু এটা আনো বুলি মানে কেপাচিটাৰ আমাৰ আৰু কেইখনমান ফেন আছে গোটেইখন ফেন মানে বেয়া হৈছে কাৰণ এই বহুত দিন আগতে লগোৱা ফেন না সেইকাৰণে কেপাচিটাৰকেইটা ল'লোঁ তো ব'লক এতিয়া যাই থাকোঁ এটা জেগাত যাম তো একদম ব'লক যাই থাকোঁ তো চাওক সেইফালে ফেনখন আৰু এইফালে বস্তা মানে মেইন কথা হৈছে কি মই এইখন যে স্কুটি লৈছোঁ
আপোনালোকে ভাবিব পাৰে স্কুটিখন কিয় লৈ আহিলা, কিন্তু এই বস্তুকেইটা নিবৰ কাৰণে মই লৈছোঁ মানে স্কুটিখন। আৰু এইবিলাক আছে না, এইবিলাক বস্তু এনেকৈ দি কিনেহে লৈ যাব পাৰিম। আৰু বাইকতো এইবিলাক জেগা নাই, সেইকাৰণে মানে এখন লৈ আহিছোঁ। তো বলক চব মঙলদৈ টাউনত জানে পাৰোঁ আমি বলক। তো গাছ এইফালে মই ৰেডি, আৰু ভৰি চাওকচোন মই কেনেকৈ দিব লগা হৈছে, উপায় নাই মানে, নহ'লে বিৰাট দিগদাৰ হৈছে। কঁঠালকেইটা আৰু ফেন খাল লৈ কিনে তেনেকুৱা। তো দিগদাৰ। আৰু মানে মেইন প্ৰব্লেম এটা মানে স্কুটিখনৰ ব্ৰেকটো সিমান নাই, সেইকাৰণে অকণমান বেছিকৈ জ্বালা হৈছে মানে। তথাপিও সেইকাৰণে বলক এয়া মঙলদৈ টাউন। এই ৰাতি মানে কি হয়, মোবাইলৰ কেমেৰাবিলাক অন্ধ হৈ যায়, মানে অন্ধমণি বুলি যি কয় সেই অন্ধমণি টাইপৰ হৈ যায়, একো দেখা নাপোৱা টাইপৰ হৈ যায়। আৰু তথাপিও এতিয়া টাউনত ধুনীয়া পোহৰ আছে ন, একদম ফাটি লাইট। এই বেটাৰী ৰিক্সা এখন কালা কালা কৰি মাৰে গাই আহিলোঁ। আৰু মানে কি আপোনালোকে আহিব পাৰে, এই কঁঠালকেইটা ক'ৰ পৰা আহিলা, মানে কঁঠালকেইটা মই কিনি লোৱা নাই, মানে ইয়াতে মঙলদৈতে মোৰ চিনাকি মানে নিজৰ নিচিনাই আৰু চিনাকি দাদা এজন আছে। তো তাৰ পৰা তেখেতসকলৰ ঘৰত কঁঠাল বহুত, কিন্তু এনে খোৱা মানুহ নাই। মোক ক'লে কি তই আহিছা যদি কঁঠাল লৈ যাবি, ঠিকে আছে দিয়ক, কঁঠাল আৰু কি লৈ যাওঁ নেকি, সেইকাৰণে লৈ আহিছোঁ স্কুটিখন এনেকুৱাকৈ। আৰু তাতে ভিডিঅ' বনোৱা নাই, কাৰণ কিয় কাৰণে সেইকাৰণে। এইফালে আমি ৰাইট ফালে গ'লে পাম আমি কি বুলি কয় ইছলামপুৰৰ পৰা আমি চিধা সেইফালে ঘৰ যাব পাৰিম। আৰু আমি আহিছোঁ বৰ্তমান লেফ্টে মানে ভেবাৰ ঘাট, এইফালে ভৰি আমি পাম ঘৰ, মানে সেইফালে গ'লে বেছি ওচৰ হয়, কিন্তু এইফালে আহিছোঁ কিহৰ কাৰণে, ইয়াতে মোৰ এটা কাম আছে, সেইকাৰণে মই এতিয়া বদলগুৰি হৈ যাব লাগিব। থাকোঁ আৰু এইটো হৈছে আমাৰ ভেবাঘাট টাউন, আৰু ইয়াৰ পৰা আমি ল'ব লাগিব এইটো হাইৱে 15 নম্বৰ নেশ্যনেল হাইৱে, 15 নম্বৰ নেশ্যনেল হাইৱে। ইয়াৰ পৰা যাম আমি ৰাইটে, বলক যাই থাকোঁ। ইয়াৰ পৰা গ'লে মঙলদৈ কলেজৰ ফ্ৰণ্টেৰে গুচি যাম আমি। আৰু চাওক দোকান বিচাৰি মই অকলে দোকান বিচাৰি ম'ম' খালোঁ। আৰু এইফালে গাড়ীখন চাওকচোন, চালা কঁঠাল দুটা আনিছোঁ দিয়ক, মানে গাড়ীখন যাৰ গাড়ী মালিকক এটা কঁঠাল দিব লাগিব। হাল্লা চাইছোঁ হাল্লা, বলক যাই থাকোঁ এতিয়া। গাইছ ওপৰতে এখন কি আহি আছে আকাশেৰে, ৱাও কি ৰে, লাইট জ্বলাই বেলেগ ষ্টাইলৰ বস্তু আছে। এই বেলেগ ষ্টাইলৰ বস্তুটো বেলেগ একো নহয় গাইছ, এখন ড্ৰোন হয়, ড্ৰোন। মই ওপৰৰ পৰা মই বাহিৰৰ পৰা কিবা হেলিকপ্টাৰ বেলেগ গুচি যাই থকা যেন পালোঁ ৰে। কি এখন আপোনালোকে কওকচোন, কি মই ধৰিব পৰা নাই মালখান, কি বা হেলিকপ্টাৰ নে ড্ৰোন বা দেখিবা দে। আৰু গাইছ ফাইনেলি আহি মই ডিপিলা পালোঁ। আৰু এইফালে চাওক, এইফালে বেগ আৰু এইগিলাচোন কঁঠালটো পিনি বান্ধি দিছোঁ এনেকৈ, মানে গাড়ীখন যিহেতু ডিপিলাত মালিকৰ ঘৰ, ডিপিলাত দিলোঁ। আৰু এইফালে ফেন চেন এনেকৈ বান্ধি লৈছোঁ, মানে উপায় নাই যিহেতু যাব লাগিব। তো বেজাৰ গৰম লাগছে, অশান্তি লাগছে, বোলো একদম মটৰ লগ পাই আছোঁ চলি বলক। তো ফাইনেলি মোৰ পচন্দ মই পাই গ'লোঁ, আৰু বলক এতিয়া ঘৰলৈ যাই থাকোঁ। আৰু মানে কি হৈছে, এইবিলাক এতিয়া বান্ধি চান্ধি লৈ আহিছোঁ না, বৰ দিগদাৰ। মানে মই এতিয়া জোৰকৈ এখন চলাব পৰা নাই, সেইকাৰণে মানে বেয়া ৰাস্তাখিনি ভিডিঅ' বনোৱা নহ'ল। কিবাকৈ ভাল ৰাস্তা পাইছোঁ, মানে ৰাস্তা এইখিনিহে ভাল, আকৌ ঘৰত মই লগে আকৌ বেয়া ৰাস্তা আহিব না। তো গাইজ সোমাই গ'লোঁ মই আমাৰ ৰাস্তাত, আৰু এই ৰাস্তাটো এইখিনি বেয়াই, সেইকাৰণে মানে অকণমান প্ৰব্লেম হ'ব। বিশেষ বানপানী মানে গোটেই ভাঙি লৈ গৈছে ৰাস্তাটো, সেইকাৰণে মানে অকণমান প্ৰব্লেম বাৰু, কোনো টেনশ্যন নাই। আৰু এই জাতৰ মানুহক মই বেয়া পাওঁ সঁচাকৈ, এইটো কাম নকৰিব। আপোনালোকে যদি ভিডিঅ' চেষ্টা কৰি নহয়, কোনোবা যদি গাড়ী লৈ আগত গুচি যায়, পিছৰ ফালৰ পৰা টৰ্চ নামাৰিব, এইটো বহুত বেয়া লক্ষণ। এই আহোঁতে মই এটা মানুহ পালোঁ, এইটো গাড়ীখনে পিছফালৰ পৰা টৰ্চ মাৰি দিলে, কিয় কৰিব কৈছোঁ, এই গ্লাছত পৰি কিনে ডাইৰেক্ট চকুত পৰে আহি পেলাই কি বা পায়, এতিয়া গাড়ীখন পাৰে হৈ আহিলে কৰিব কাৰণে পাৰি বাৰু। বাকী জানা মই আহি পালোঁ ঘৰ, ৰ'ব এইবিলাক আনবক্সিং কৰি লওঁ লাহেকৈ। এইবিলাক ক'ত কেনেকৈ বান্ধি লৈছোঁ মই, এইবিলাক তেনেকৈ থচোন থ
থবি হা এই বস্তুকেইটা মই অৰুণাচল যাওঁতে লৈছিলোঁ লগত এইবিলাক বস্তু এইটো বস্তু মই আগতে মোৰ গাড়ীত মই সেনেকৈ লগোৱাই নাছিলোঁ যেতিয়াৰ পৰা লৈছোঁ তেতিয়াৰ পৰা কামত দিছে মানে এইডাল বহুত ভাল এই বস্তুটো ইউজফুল মই লৈয়ে ফুৰোঁ লগত থৰ এইখিনি লৈ যাচোন বস্তুমান লৈ আহ এতিয়া আহি পালোঁ আৰু এইবিলাক বস্তু সেইটো চব বস্তুবিলাক মানে ভাল কৰি থওঁ আৰু লাহেকৈ ভৰি হাত ধুই ফ্ৰেছ হৈ লওঁ তাৰপিছতে মোবাইলটো ওলাম আৰু মাক দেখাম কেনেকুৱা লাগে মাক সুধিম মানে পাব কালি মই আহি পালোঁ ঘৰ আৰু মাৰ লাগি মোবাইল লৈছিলোঁ ঠিকছে মোৰ পইচা দি অনা নাই বাৰু মায়েহে পইচা দিছিল আৰু পইচা দিছিল বাৰু সেয়া মোবাইল লৈ আহিছোঁ আৰু মোবাইলটো লাইট চাওকচোন দেখিলে কেনেকৈ জ্বলে কিবা দেখোন আকৌ হেৰিও আছে আচ্ছা মোবাইল দেখিছে নে গাইছ এইটো মোবাইল তই যে তাকে মাক দেখাওঁ মাৰ কাৰণে লাগিছে সৰু মায়ে চালা বাৰু তাৰপিছতে এইটো মোবাইল এইটো মোবাইল এই নতুন মোবাইল দি দেচোন যা আমাৰ আৰু এটা বস্তু দেখাই দিওঁ আপোনালোক চাওক এইটো মোবাইলৰ গতি চাওক মায়ে এই লবৰ মাৰি মাৰি চলাই আছে মানে বেটাৰী ফুলি ঢাকনা ফাটি গৈছে চেম মোবাইল বাৰু লাভাৰে চেম মোবাইল এটা আনিছোঁ মাক বোলা লাগে স্ক্ৰীন টাচ মোবাইল মানে স্মাৰ্টফোন কিন্তু স্মাৰ্টফোন আনি যদি এইটো আনি দিছোঁ কাৰণ স্মাৰ্টফোন মাহঁতে নচলাই ভাল মোৰ মতে এইটো খোলো এইটো মই খোলো এইফালে মানে মেমৰিও খুৱাব পাৰি না এতিয়া মাৰ এই আমাৰ 8GB মেমৰি এখন আছিল 8GB মেমৰিখন আমি কিন্তু ভৰাই দিওঁ তেনেকৈ ভৰাই খাই গ'ল চিম খাই গ'ল মেমৰি আৰু খাই গ'ল এইখিনি আপোনাৰ দি দিলোঁ মিংকলি চোৱা হা এইফালে খুলি গ'ল আমাৰ মোবাইল আৱাজ দিছে নাই স্পীকাৰ চাওক স্পীকাৰ তো গাইছে মাহঁতে ইমান কেমেৰাৰ আগত কথা ক'ব নোৱাৰে কাৰণ মাহঁতে ইমান কেমেৰা মানে সেই নহয় কেমেৰাৰ কথা ক'বৰ কাৰণে ইমান কমফৰ্টেবল নহয় সেইকাৰণে কিবাকৈ হাঁহে বা গঞ্চিকে থাকে মানে বেলেগ একো নাই তো আজি ভিডিঅ'টো এইখিনি আছিল এটা নৰ্মেল ভিডিঅ' মানে কি হয় সুখে হওক দুখে হওক গোটেইখিনি বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা যায় সৰুকৈ কিবা এটা বস্তু কিনিলোঁ তাকে আপোনালোকক দেখুৱালোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু মোবাইলটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু আগতে এটা নতুন জেগাত ভিডিঅ'টো লগ পাম আজিলৈকে বাই বাই লগ পাই আছোঁ অতি সোনকালে এটা বহুত ধুনীয়া জেগা তো বাই বাই